কয়লাখনিৰ পৰা ওলাই অহা এজন শ্ৰমিকৰ শিহৰণকাৰী বৰ্ণনা মই ভিতৰত আছিলো শেষত ওলাই আহিলো শ্ৰমিকসকলক কৈছিলো সোনকালে ওলোৱা পানী আহিছে নিজৰ জীৱন ৰক্ষা কৰি উমৰাংচুৰ কয়লাখনিৰ পৰা ওলাই আহিল এজন শ্ৰমিক 300 ফুট দ তলত কি হৈছিল সুৰংগত কি পৰিস্থিতিৰ উদ্ভৱ হৈছিল হতবম্ব হ'ব শুনি মই ভিতৰত আছিলো শেষত ওলাই আহিলো হঠাৎ হাল্লা লাগিল নেপালী শ্ৰমিক এজনে ক'লে সোনকালে ওলোৱা পানী আহি আছে মই শেষৰ ফালে আছিলো মোৰ এজন পাৰ্টনাৰ আছে আমাৰ গাঁৱৰ মই মামা বুলি মাতো মামা সোনকালে ওলোৱা পানী আহিছে বিপদ হ'ব তেওঁ মুটকৈ 4 ফুট মান দূৰত আছিল মামাক আকৌ ক'লো জীয়াই থাকিবলৈ হলে পলোৱা ইয়াৰ পৰা কৈয়ে মই দৌৰিছো অকণমান আহোতেই পানীৰ প্ৰকোপে ঠেলি দিয়ে মুখ প্ৰায় আঁঠুৰ ওপৰত পানী ঠেলা মাৰোতেই মই পৰি গলো মূৰত থকা টৰ্চটো পৰি যোৱাত আন্ধাৰ হৈ গল তলত চিঞৰ-বাখৰ লাগিছে পানী বৃদ্ধি পাই গৈ আছে ভাবিলো ইয়াৰ পৰা ওলাই যাব নোৱাৰিম ভালকৈ হালি চাবলৈ চেষ্টা কৰিছিলো ক'ৰ পৰা শব্দ আহিছে তাৰ পিছত পানীতেই শুই দিলো পানীৰ প্ৰকোপে মোক আকৌ ঠেলি গ্ৰাউণ্ডলৈ আনে তলত বহু শ্ৰমিক আছিল প্ৰায় 30 জনৰো অধিক কোনোবাই চেইন ধৰি আছিল কোনোবাই ৱায়াৰ ধৰি আছিল কোনোবাই মটৰৰ পাইপ ধৰি আছিল ধৰি কোনোমতে আছিল তেওঁলোক বৰ্তমান মোৰ লগৰ 3 জন নিখোজ দৰং জিলাৰ দলগাঁৱৰ আমি তাত একো ব্যৱস্থা নাই ব্যৱস্থা বুলিবলৈ কেৱল বাকচ আছে সেইটোৰে শ্ৰমিকক উঠানমা কৰে যেনে তেনে ওলাই আহিলো মই বৰ্তমানৰ তলত আবদ্ধ কেইবাজনো শ্ৰমিক তীব্ৰগতিত চলিছে উদ্ধাৰ অভিযান এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মৃতদেহটো নেপালৰ গংগা বাহাদুৰ শেখৰ বুলি জানিব পৰা গৈছে আন কেইবাজনৰো খবৰ লাভ কৰা নাই উদ্ধাৰকাৰী দলে ব্যুৰো ৰিপৰ্ট টাইম 8